নমস্কাৰ ৱেলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে গুৱাহাটী হাইকোৰ্টৰ JEE এক্সামৰ কাৰণে মই লুচেণ্ট জিকে প্লাছ এম লক্ষ্মীকান্তৰ পৰা পলিটিৰ most important সম্ভাৱ্যপূৰ্ণ আহিব পৰা মই 75টা MCQ আনিছোঁ গতিকে আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা যথেষ্ট লাভান্বিত হ'ব তেতিয়াহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া ইয়াতে সুধিছে দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৱাজ এডপ্টেড অন গতিকে আমাৰ ভাৰতৰ সংবিধানখন কেতিয়া এডপ্ট কৰা হৈছিল অপশ্যন এত দিয়া আছে 26 জানুৱাৰী 1950 নেকি নহয় এইটো তাৰিখৰ পৰা কাৰ্যকৰী কৰা হৈছিল 15 আগষ্ট নহয় অপশ্যন চি ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য আইডিয়া অফ ফাণ্ডামেণ্টেল ৰাইটছ ইন ইণ্ডিয়া ৱাজ বৰোড ফ্ৰম গতিকে আমাৰ ভাৰতৰ যি ফাণ্ডামেণ্টেল ৰাইটছৰ আমাৰ ব্যৱস্থা আছে আমাৰ সংবিধানত উল্লেখ আছে সেই ফাণ্ডামেণ্টেল ৰাইটছ আমাৰ ভাৰতৰ সংবিধানে কোনখন কাণ্ট্ৰিৰ পৰা বৰো কৰিছিল অপশ্যন এত দিয়া আছে ব্ৰিটেইন নেকি ব্ৰিটেইন নহয় USA ইয়েছ USA শুদ্ধ উত্তৰ আৰু এই ফাণ্ডামেণ্টেল ৰাইটছসমূহ আমাৰ আৰ্টিকল কিহৰ পৰা কিহৰলৈকে আছে আৰ্টিকল 12ৰ পৰা 35লৈকে আছে আৰু আমাৰ যি 25টা পাৰ্ট আছে আমাৰ ভাৰতৰ সংবিধানখনত সেই 25টা পাৰ্টৰ যি পাৰ্ট 3 সেই পাৰ্ট 3টোতে ফাণ্ডামেণ্টেল ৰাইটছসমূহ আছে ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইজ ইলেক্টেড বাই অপশ্যন এত দিয়া আছে ডাইৰেক্ট ইলেকশ্যনৰ জৰিয়তে নেকি এইটো নহয় পাৰ্লিয়ামেণ্ট অনলি নেকি নহয় ইলেক্টৰেল কলেজ ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে আৰ্টিকল 14 ডিলছ উইথ গতিকে আৰ্টিকল 14 কিহৰ লগত জড়িত তাকে সুধিছে ৰাইট টু ফ্ৰীডম নেকি এইটো শুদ্ধ উত্তৰ নহয় ৰাইট টু ইকুৱেলিটি ইয়েছ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন কণ্টেইনছ ফাণ্ডামেণ্টেল ৰাইটছ এইটো মই আগতে ডিছকাছ কৰি আহিছোঁ এইটো অপশ্যন এটো নহয় আপোনালোকে গমেই পাইছে চাগে তাৰপাছত আহি গ'ল ইয়েছ বিটো ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 6লৈ ইয়াতে সুধিছে ডাইৰেক্টিভ প্ৰিন্সিপলছ আৰ মেনশ্যন ইন গতিকে আমাৰ যি DPSP অৰ্থাৎ ডাইৰেক্টিভ প্ৰিন্সিপলছ এণ্ড ষ্টেট পলিচি এইখিনি কোনটো পাৰ্টত উল্লেখ আছে পাৰ্ট 3 নহয় পাৰ্ট 4 ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ আৰ্টিকল এবলিচেছ আনটাচেবিলিটি গতিকে কোনটো আৰ্টিকলে আনটাচেবিলিটি কি কৰে এবলিছ কৰে অৰ্থাৎ বাতিল কৰে অপশ্যন এত দিয়া আছে আৰ্টিকল 14 নেকি আৰ্টিকল 14 ইয়াতে শুদ্ধ উত্তৰ নহয় যিহেতু এইটো কিহৰ লগত জড়িত ৰাইট টু ইকুৱেলিটি দেই ইকুৱেলিটিৰ লগত জড়িত ইকুৱেলিটি আৰ্টিকল 15 নেকি আৰ্টিকল 15 নহয় যিহেতু আৰ্টিকল 15 কি কয় প্ৰহিবিশ্যন অফ ডিছক্ৰিমিনেশ্যন অন দ্য বেচিছ অফ ৰিলিজন ৰেছ কাষ্ট ছেক্স প্লেচ অফ বাৰ্থ গতিকে কোনো ব্যক্তিক ৰিলিজন ৰেছ কাষ্ট ছেক্স আৰু প্লেচ অফ বাৰ্থৰ ওপৰত নিৰ্ভৰ কৰি তেওঁক কি কৰিব নোৱাৰিব ডিছক্ৰিমিনেট কৰিব নোৱাৰিব ঠিক আছে গতিকে আৰ্টিকল 15 নহয় আৰ্টিকল 16 নহয় আৰ্টিকল 16 কিহৰ লগত জড়িত হৈ আছে ইকুৱেল অপৰচুনিটি ইন মেটাৰ্ছ অফ পাব্লিক এমপ্লয়মেণ্ট দেই এমপ্লয়মেণ্টৰ লগত জড়িত হৈ আছে এমপ্লয়মেণ্ট গতিকে ইয়াতে অপশ্যন ডিটো ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ৱাজ এষ্টাব্লিছ ইন গতিকে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া কেতিয়া এষ্টাব্লিছ কৰা হৈছিল 1947 নেকি এইটো শুদ্ধ উত্তৰ নহয় 1949 নেকি এইটো শুদ্ধ উত্তৰ নহয় ইয়েছ অপশ্যন চি 1950 ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 9 ইয়াতে সুধিছে হু এপইণ্টছ দ্য চিফ জাষ্টিছ অফ ইণ্ডিয়া গতিকে চিফ জাষ্টিছ অফ ইণ্ডিয়া কোনে এপইণ্ট কৰে পাৰ্লিয়ামেণ্ট নেকি পাৰ্লিয়ামেণ্ট ইয়াতে শুদ্ধ উত্তৰ নহয় প্ৰাইম মিনিষ্টাৰ নহয় প্ৰেচিডেণ্ট ইয়েছ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কাক এপইণ্ট কৰে চিফ জাষ্টিছ অফ ইণ্ডিয়া আৰু বৰ্তমান চিফ জাষ্টিছ অফ ইণ্ডিয়া কোন হয় সূৰ্যকান্ত ঠিক আছে আৰু এওঁ হৈছে 53rd চিফ জাষ্টিছ অফ ইণ্ডিয়া ঠিক আছে সেইকেইটা কথা আপোনালোকে মনত ৰাখিব এতিয়া হৈছে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য মেক্সিমাম ষ্ট্ৰেংথ অফ লোকসভা গতিকে লোকসভাৰ মেক্সিমাম ষ্ট্ৰেংথটো কিমান 500 নহয় 525 ডাইৰেক্ট নহয় 545 নহয় 550 ইয়েছ 550 ইয়াতে শুদ্ধ উত্তৰ হয় যদিও আগতে 552টা আছিলে ইয়াৰে মানে দুজন ব্যক্তি এংলো ইণ্ডিয়ান কমিউনিটিৰ পৰা আহিছিল ঠিক আছে কিন্তু এতিয়া যেহেতু এংলো ইণ্ডিয়ান কমিউনিটিৰ পৰা নাহে গতিকে বৰ্তমান 550টা ইয়াতে শুদ্ধ উত্তৰ হ'ব
এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে ৰাজ্যসভা ৰাজ্যসভা কি হয় টেম্পৰাৰী হাউচ নেকি টেম্পৰাৰী নহয় পাৰ্মানেণ্ট হাউচ য়েছ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ হ'ব কিয়নো ৰাজ্যসভা কেতিয়াও ডিজলভ নহয় অৰ্থাৎ ৰাজ্যসভা কেতিয়াও ভাগি নাযায় কিয়নো প্ৰত্যেক দুবছৰৰ মূৰে মূৰে ৰাজ্যসভাৰ কাৰণে ইলেকশ্যন হয় আৰু এজন প্ৰাৰ্থী তাতে 6 বছৰৰ কাৰণে থাকি যায় দেই গতিকে যিহেতু দুবছৰৰ মূৰে মূৰে ইলেকশ্যন হয় আৰু প্ৰত্যেক বছৰে 1/3 অফ দ্য টোটেল মেম্বাৰ ৰাজ্যসভাৰ পৰা ওলাই গৈ থাকে কিন্তু সম্পূৰ্ণ যিহেতু ওলাই নাযায় গতিকে ৰাজ্যসভা কেতিয়াও ডিজলভ নহয় গতিকে ৰাজ্যসভা এটা পাৰ্মানেণ্ট হাউচ ঠিক আছে কিন্তু লোকসভা আকৌ পাৰ্মানেণ্ট হাউচ নহয় দেই লোকসভা সদায় হৈছে এটা আপোনাৰ টেম্পৰাৰী হাউচ হয় যিহেতু 5 বছৰৰ মূৰত ভাগি যায় এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য টেনিয়ৰ অফ ৰাজ্যসভা মেম্বাৰ 2 বছৰ নহয় 5 বছৰ নহয় 6 বছৰ ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 13লৈ ইয়াতে সুধিছে দ্য স্পীকাৰ অফ লোকসভা ইজ ইলেক্টেড বাই গতিকে যি আমাৰ লোকসভাৰ স্পীকাৰ তেওঁ কেনেকৈ ইলেক্ট হয় প্ৰেচিডেণ্ট নেকি নহয় প্ৰাইম মিনিষ্টাৰ নহয় লোকসভা মেম্বাৰ য়েছ লোকসভাৰ যিসকল মেম্বাৰ সেই মেম্বাৰসকলে তেওঁক ইলেক্ট কৰে ঠিক আছে আৰু বৰ্তমান আমাৰ যিজন স্পীকাৰ তেওঁৰ নাম হৈছে ওম বিৰলা দেই ওম বিৰলা এইটো আপোনালোকে মনত ৰাখিব এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 14 ইয়াতে সুধিছে মনি বিল কেন বি ইন্ট্ৰডিউচ অনলি ইন গতিকে মনি বিল ক'ত অনলি ইন্ট্ৰডিউচ কৰিব পাৰি ৰাজ্যসভাটো একদম নহয় লোকসভা য়েছ লোকসভা ইয়াতে শুদ্ধ উত্তৰ আৰু এই যে মনি বিলৰ কথা আমাৰ উল্লেখ আছে আৰ্টিকল 110ত উল্লেখ আছে কিন্তু যদিও লোকসভাত অকল মনি বিল উত্থাপন কৰিব পাৰি ৰাজ্যসভালৈ তাৰপিছত কিন্তু পঠিয়াব লগা হয় সেই মনি বিলখন আৰু ৰাজ্যসভালৈ পঠিওৱাৰ পিছত 14 দিনৰ ভিতৰত ৰাজ্যসভাই লোকসভালৈ সেই মনি বিলখন ঘূৰাই পঠাব লাগিব কিন্তু 14 দিনৰ ভিতৰত যদি ঘূৰাই নপঠিয়ায় তেতিয়াহ'লে মানে ৰাজ্যসভাৰ পৰা সেই বিলখন পাছ হৈ গ'ল বুলি ধৰি লোৱা হয় গতিকে ৰাজ্যসভাৰ এই মনি বিলৰ ওপৰত ইমান বেছি কি নাথাকে পাৱাৰ নাথাকে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 15 ইয়াতে সুধিছে আৰ্টিকল 368 ডিলছ উইথ ইমাৰ্জেঞ্চি নেকি ইমাৰ্জেঞ্চি ইয়াতে শুদ্ধ উত্তৰ নহয় অপশ্যন বি দিয়া আছে এমেণ্ডমেণ্ট অফ কনষ্টিটিউশ্যন য়েছ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যদিও এইটো এমেণ্ডমেণ্টৰ কথা উল্লেখ আছে কিন্তু আমাৰ সংবিধানখন এমেণ্ডমেণ্ট কৰিব পৰা যায় মানে সময়ে সময়ে এমেণ্ড কৰিব পৰা যায় কিন্তু আমাৰ যি সংবিধানৰ বেছিক ষ্ট্ৰাকচাৰ বুলি কেইটামান বস্তু আছে সেই বেছিক ষ্ট্ৰাকচাৰটো কিন্তু মানে কোনো সাল সলনি নকৰাকৈহে এমেণ্ড কৰিব লাগিব দেই আৰু সেইটো দিয়া আমাৰ কেছ ওৱান ভাৰ্টি বুলি এটা কেছ আছিল সেই কেছটোৰ জৰিয়তে সেইটো দিয়া হয় এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ শেডিউলছ কণ্টেইনছ এণ্টি ডিফেকশ্যন ল অপশ্যন এ দিয়া আছে 8 নেকি 8 ইয়াতে শুদ্ধ উত্তৰ নহয় অপশ্যন বি দিয়া আছে 9 ইয়াতে শুদ্ধ উত্তৰ নহয় 10 ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে আৰু এই যি এণ্টি ডিফেকশ্যন ল এই এণ্টি ডিফেকশ্যন ল 52nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট অফ 1985ৰ জৰিয়তে অন্তৰ্ভুক্ত কৰা হয় যিহেতু আমাৰ সংবিধানত টোটেল 8টা শেডিউল আছিল প্ৰথম অৱস্থাত পিছত কি কৰা হয় আৰু 4টা বহাই দি 12টা শেডিউল হৈ যায় ঠিক আছে ঠিক তেনেদৰে এই 10 নম্বৰ শেডিউলটোত তাৰপিছত আহি যায় এণ্টি ডিফেকশ্যন ল যিটো 52nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট অফ 1985ৰ জৰিয়তে আহে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য 10th শেডিউল ৱাজ এডেড বাই অপশ্যন এ দিয়া আছে 42nd এমেণ্ডমেণ্ট নেকি এইটো নহয় অকণমান আগতে পাই আহিছোঁ আপোনালোকে হয়তো গম পাইছে 44টো নহয় অপশ্যন চি ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 18 ইয়াতে সুধিছে দ্য কনষ্টিটিউশ্যন অৰিজিনেলি হেড হাউ মেনি শেডিউলছ য়েছ মই অকণমান আগতে কৈ আহিছোঁ 8 ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য 8 শেডিউলছ ডিলছ উইথ গতিকে 8 নম্বৰ যিটো শেডিউল তাতে কিহৰ কথা উল্লেখ আছে ষ্টেটৰ কথা নেকি নহয় য়েছ অপশ্যন বি লেংগুৱেজ জাষ্ট ইয়াতে শুদ্ধ উত্তৰ আৰু আমাৰ অফিচিয়েলি ৰিকগনাইজ লেংগুৱেজৰ সংখ্যা হৈছে 22 দেই এইটো আপোনালোকে মনত ৰাখিব এইটো কি হয় অফিচিয়েলি ৰিকগনাইজ লেংগুৱেজ আপোনালোকে মনত ৰাখিব এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ লেংগুৱেজ ৱাজ এডেড বাই 92nd এমেণ্ডমেণ্ট এক্ট গতিকে 92nd এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে কোনটো লেংগুৱেজ আমাৰ ভাৰতৰ সংবিধানত কি কৰা হয় অন্তৰ্ভুক্ত কৰা হয় ঠিক আছে মানে সংবিধানৰ যি অফিচিয়েল লেংগুৱেজ ঠিক আছে আমাৰ অফিচিয়েলি ৰিকগনাইজ লেংগুৱেজ তাতে অন্তৰ্ভুক্ত কৰা হয় এতিয়া আহিছোঁ অপশ্যন এলৈ বড়ো য়েছ বড়োটোতো হয়ে সান্থালী হয় ডগ্ৰী হয় আৰু এটা আছিলে দেই সেইটো নাম আছিলে
মৈথিলী দেই মৈথিলী এই গোটেই চাৰিটা লেংগুৱেজ 92nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট অফ 2003 জৰিয়তে অন্তৰ্ভুক্ত কৰা হৈছিল গতিকে অল অফ দিছ ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ দ্য গভৰ্ণৰ অফ এ ষ্টেট ইজ এপইণ্টেড ফৰ অপশ্যন এ দিয়া আছে অ'কে এইটো মই আপোনাক নকওঁ এইটো আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব দেই এইটো আপোনালোকে কমেণ্টত জনাব আৰু আপোনালোকে কমেণ্টবিলাক কৰিব যিহেতু কমেণ্টবিলাক কৰিলে অলপ উৎসাহ পোৱা যায় নেক্সট ভিডিঅ'টো আনিবলৈ মন যায় গতিকে আপোনালোকে কমেণ্টবিলাক কৰিব এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য ৰিয়েল এক্সিকিউটিভ অথৰিটি ইন এ ষ্টেট ইজ অপশ্যন এ দিয়া আছে গভৰ্ণৰ নেকি গভৰ্ণৰ নহয় অপশ্যন বি দিয়া আছে প্ৰেছিডেণ্ট নেকি ইয়াতে প্ৰেছিডেণ্ট নহয় অপশ্যন চি দিয়া আছে চিফ মিনিষ্টাৰ য়েছ চিফ মিনিষ্টাৰ ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ দ্য এডভকেট জেনেৰেল অফ এ ষ্টেট ইজ এপইণ্টেড বাই অপশ্যন এ দিয়া আছে চিফ মিনিষ্টাৰ নেকি চিফ মিনিষ্টাৰ ইয়াতে শুদ্ধ উত্তৰ নহয় অপশ্যন বি দিয়া আছে গভৰ্ণৰ য়েছ গভৰ্ণৰ ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ আৰ্টিকল প্ৰভাইডছ ফৰ হাই কোৰ্টছ অপশ্যন এ দিয়া আছে আৰ্টিকল 214 য়েছ আৰ্টিকল 214 ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 25 ইয়াতে সুধিছে আৰ্টিকল 226 ৰিলেটছ টু অপশ্যন এ দিয়া আছে PIL নেকি PIL নহয় ৰিট জুৰিছডিকশ্যন অফ হাই কোৰ্ট য়েছ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 26 ইয়াতে সুধিছে ৰিট জুৰিছডিকশ্যন অফ সুপ্ৰিম কোৰ্ট ইজ আণ্ডাৰ গতিকে সুপ্ৰিম কোৰ্টৰ যি ৰিট জুৰিছডিকশ্যন সেইটো কোনটো আৰ্টিকলত দেখা পোৱা যায় অপশ্যন এ দিয়া আছে আৰ্টিকল 322 এইটো নেকি য়েছ অপশ্যন এটো ইয়াতে শুদ্ধ উত্তৰ আৰু এই যি ৰিট জুৰিছডিকশ্যন এই ৰিটৰ জৰিয়তে আমি কি কৰিব পাৰোঁ আমাৰ যদি ফাণ্ডামেণ্টেল ৰাইটছসমূহ যদি ভাইলেট হয় যদি আমাৰ ফাণ্ডামেণ্টেল ৰাইট খৰ্বৰ হয় তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ সুপ্ৰিম কোৰ্টৰ ওচৰত চাপিব পাৰোঁ আৰু তাতে 5টাকৈ ৰিট উল্লেখ আছে যিকেইটা হৈছে হেবিয়াছ কৰ্পাছ মাণ্ডামাছ কিয়ৰ এণ্ড প্ৰহিবিশ্যন এণ্ড চাৰ্চাৰী ঠিক আছে আপোনাৰ বেলেগ সমস্যা হ'লে সেই বেলেগ ধৰণৰ ৰিট তাতে আপুনি এপ্লাই কৰিব পাৰিব এতিয়া আহিছোঁ মই ইয়াতে কুৱেশ্যন নম্বৰ 27লৈ ইয়াতে সুধিছে ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডি ইজ কল গতিকে ইয়াক যিটো ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডি তাক কি বুলি কোৱা হয় নেচাৰেল ৰাইট নেকি নহয় লিগেল ৰাইট নহয় হাৰ্ট এণ্ড সোল অফ কনষ্টিটিউশ্যন য়েছ আমাৰ সংবিধানৰ হৃদয় আৰু আত্মা বুলি কোৱা হয় এই যিটো ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডি তাক দেই এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ হু কল আৰ্টিকল 32 হাৰ্ট এণ্ড সোল য়েছ আৰ্টিকল 32টো কোনে হাৰ্ট এণ্ড সোল বুলি কৈছিল নেহেৰু নহয় আম্বেদকাৰ য়েছ BR আম্বেদকাৰে কৈছিল এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে জুডিচিয়েল ৰিভিউ ইজ বৰোড ফ্ৰম গতিকে জুডিচিয়েল ৰিভিউ কাৰ পৰা বৰো কৰা হৈছিল তাকে সুধিছে UK নহয় USA ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য কনচেপ্ট অফ DPSP ইজ বৰোড ফ্ৰম গতিকে যিটো DPSP অৰ্থাৎ ডাইৰেক্টিভ প্ৰিন্সিপলছ এণ্ড ষ্টেট পলিচি সেইটো কাৰ পৰা বৰো কৰা হৈছিল USA নহয় কানাডা নহয় ইয়াতে আয়াৰলেণ্ড শুদ্ধ হ'ব কিন্তু এই আয়াৰলেণ্ডে আকৌ কাৰ পৰা কৰিছিল আয়াৰলেণ্ডে স্পেইনৰ পৰা কৰিছিল দেই এইটো আপোনালোকে মনত ৰাখিব এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 31 ইয়াতে সুধিছে হুইচ ইমাৰ্জেঞ্চি ইজ ডিক্লেয়াৰ্ড ডিউ টু ৱাৰ অৰ এক্সটাৰ্নেল এগ্ৰেছন অপশ্যন এ দি আছে নেশ্যনেল ইমাৰ্জেঞ্চি য়েছ নেশ্যনেল ইমাৰ্জেঞ্চি ইয়াতে শুদ্ধ উত্তৰ আৰু এইটো আমাৰ কোনটো আৰ্টিকলত আছে আৰ্টিকল 352ত আছে দেই আৰু এতিয়ালৈকে আমাৰ ভাৰতবৰ্ষত তিনিবাৰ নেশ্যনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰা হৈছে প্ৰথমবাৰ কৰা হৈছিল 1962ত যেতিয়া কি হৈছিল চাইনো ইণ্ডিয়া ৱাৰ হৈছিল দেই চাইনো ইণ্ডিয়া ৱাৰ অৰ্থাৎ ভাৰত চীনৰ যেতিয়া যুদ্ধ হৈছিল তাৰপাছত কৰা হৈছিল 1971ত হৈছিল যিখনক কোৱা হয় ইণ্ডো পাক ৱাৰ মানে ইণ্ডিয়া পাকিস্তানৰ যুদ্ধ যিখনক কি বুলি কোৱা হয় বাংলাদেশ লিবাৰেশ্যন ৱাৰ বুলি কোৱা হয় যিখন ৱাৰত মানে কি কৈছিল আমাৰ ইষ্ট পাকিস্তানক ৱেষ্ট পাকিস্তানৰ পৰা সেপাৰেট কৰি ইষ্ট পাকিস্তানক কি কৰি দিয়া হৈছিল এখন বাংলাদেশ হিচাপে নতুন দেশ বনাই দিয়া হৈছিল আৰু হেতুত সম্পূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল আমাৰ ইণ্ডিয়াই তাৰ পাছত তৃতীয়বাৰ নেশ্যনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰা হৈছিল 1975ত এবাৰ কিয় কৰা হৈছিল ইণ্টাৰনেল ডিষ্টাৰবেন্স বুলি দেই ইণ্টাৰনেল ডিষ্টাৰবেন্স বুলি আৰু এই 1975ত যেতিয়া আপোনাৰ
ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰা হৈছিল সেই ইমাৰ্জেঞ্চিটোৰ কাৰণে আমাৰ যি ইন্দিৰা গান্ধীক বহুতে দুখ দিয়ে দেই এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে আৰ্টিকল 356 ডিলছ উইথ অপশ্যন এ দিয়া আছে নেশ্যনেল ইমাৰ্জেঞ্চি নেকি নহয় নেশ্যনেল ইমাৰ্জেঞ্চি কিমান আছে 352 প্ৰেচিডেণ্ট ৰুল য়েছ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ ইয়াকে কিন্তু ষ্টেট ইমাৰ্জেঞ্চি বুলি কোৱা হয় দেই আৰ্টিকল 356ত যিটো আছে প্ৰেচিডেণ্ট ৰুল অৰ্থাৎ অথবা ষ্টেট ইমাৰ্জেঞ্চি এইটো আপোনালোকে মনত ৰাখিব আৰু ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি কিহত আছে 360 সেইটো আপোনালোকে মনত ৰাখিব এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি ইজ মেনশ্যন ইন অ'কে এইটো আহি গ'ল নহয় 360 আৰু আমাৰ ভাৰতবৰ্ষত এতিয়ালৈকে এবাৰো ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰা হোৱা নাই এইটো আপোনালোকে মনত ৰাখিব এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 34 ইয়াতে সুধিছে হাউ মেনি টাইপছ অফ ইমাৰ্জেঞ্চিজ আৰ ইন ইণ্ডিয়া 2 নহয় 3 ইয়াতে শুদ্ধ উত্তৰ যিহেতু নেশ্যনেল ইমাৰ্জেঞ্চি তাৰপাছত ষ্টেট ইমাৰ্জেঞ্চি অথবা প্ৰেচিডেণ্ট ৰুল আৰু সিটো কি হ'ল ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য ইউনিয়ন লিষ্ট ইজ মেনশ্যন ইন গতিকে ইউনিয়ন লিষ্ট ক'ত মেনশ্যন কৰা হৈ আছে অপশ্যন এ দি আছে 6 শ্বেডুল নেকি এইটো শুদ্ধ উত্তৰ হয় জানো এইটো নহয় 7 শ্বেডুল ইয়াতে শুদ্ধ উত্তৰ য়েছ 7 শ্বেডুল শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 36 ইয়াতে সুধিছে ছাবজেক্টছ অফ নেশ্যনেল ইম্পৰ্টেঞ্চ ফল আণ্ডাৰ আমাৰ তিনি ধৰণৰ লিষ্ট আছে ষ্টেট লিষ্ট ইউনিয়ন লিষ্ট আৰু কনকাৰেণ্ট লিষ্ট ঠিক আছে আৰু তাৰে ভিতৰত আমাৰ যি নেশ্যনেল ইম্পৰ্টেঞ্চ সেইসমূহ কোনটো লিষ্টত পৰে ষ্টেট লিষ্ট নেকি ষ্টেট লিষ্ট ইয়াতে শুদ্ধ উত্তৰ নহয় ষ্টেট লিষ্ট নহয় কনকাৰেণ্ট লিষ্ট নহয় ইউনিয়ন লিষ্ট ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে ৰেচিডুৱেৰী পাৱাৰ লাই উইথ অপশ্যন এ দিয়া আছে ষ্টেটছ নেকি ষ্টেটছ ইয়াতে শুদ্ধ উত্তৰ নহ'ব এইটো নহয় প্ৰেচিডেণ্ট নহয় পাৰ্লিয়ামেণ্ট ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 38 ইয়াতে সুধিছে ইলেকশ্যন কমিশ্যন কি হয় ষ্টেটুটৰী বডি নেকি নহয় য়েছ কনষ্টিটিউচনেল বডি কিয়নো ইলেকশ্যন কমিশ্যনৰ কথা আমাৰ কনষ্টিটিউশ্যনত উল্লেখ আছে কিয়নো এজন কি হ'ব পাৰিব চিফ ইলেকশ্যন কমিশ্যনাৰ আৰু দুজন এডিশ্যনেল ইলেকশ্যন কমিশ্যনাৰ যিটো 324 আৰ্টিকল 324ত ধুনীয়াকৈ উল্লেখ কৰা হৈ আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 39 ইয়াতে সুধিছে কম্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল ইজ এপইণ্টেড বাই গতিকে কম্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেলক কোনে এপইণ্ট কৰে PM নেকি নহয় পাৰ্লিয়ামেণ্ট নহয় প্ৰেচিডেণ্ট ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 40 ইয়াতে সুধিছে UPSC ইজ মেনশ্যন আণ্ডাৰ গতিকে UPSC আমাৰ সংবিধানৰ যি 25টা পাৰ্ট আছে 25টা পাৰ্টৰ ভিতৰত কোনটো পাৰ্টত উল্লেখ আছে অপশ্যন এটো ইয়াতে শুদ্ধ উত্তৰ নহয় অপশ্যন বি দিয়া আছে অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 41 ইয়াতে সুধিছে ফাণ্ডামেণ্টেল ডিউটিজ ৱেৰ এডেড বাই গতিকে ফাণ্ডামেণ্টেল যি ডিউটিজ সেই ডিউটিজ কোনটো এমেণ্ডমেণ্টৰ জৰিয়তে আমাৰ সংবিধানত এড কৰা হৈছিল 42nd এমেণ্ডমেণ্ট নেকি য়েছ 42nd এমেণ্ডমেণ্ট ইয়াতে শুদ্ধ উত্তৰ 42nd এমেণ্ডমেণ্ট এক্ট অফ কিমান 1976ৰ জৰিয়তে এড কৰা হৈছিল আৰু আমাৰ এই যি ফাণ্ডামেণ্টেল ডিউটিজ এই ফাণ্ডামেণ্টেল ডিউটিজসমূহ আমাৰ সংবিধানৰ যি আৰ্টিকল 51A তাতে উল্লেখ আছে ঠিক আছে আৰু কিন্তু ইনিচিয়েলি আমাৰ ইনিচিয়েলি ফাণ্ডামেণ্টেল ডিউটিজ আছিল অনলি 10টা কিন্তু বৰ্তমান আমাৰ ফাণ্ডামেণ্টেল ডিউটিজ আছে কিমানটা 11টা ঠিক আছে কিয়নো 86th এমেণ্ডমেণ্ট এক্ট অফ 86th এমেণ্ডমেণ্ট এক্ট অফ 2002ৰ জৰিয়তে আৰু এটা কি কৰা হয় ফাণ্ডামেণ্টেল ডিউটিজ এড কৰি দিয়া হয় গতিকে বৰ্তমান আমাৰ 11টা আছে আৰু এই ফাণ্ডামেণ্টেল ডিউটিজ যি সোৱণ সিং কমিটি ঠিক আছে সোৱণ সিং কমিটিৰ ৰিকমেণ্ডেশ্যনৰ অনুসৰি আমাৰ ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হয় সেইটো আপোনালোকে মনত ৰাখিব ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 42 ইয়াতে সুধিছে এট প্ৰেজেণ্ট ফাণ্ডামেণ্টেল ডিউটিজ আৰ য়েছ এইটো আহি গ'ল অপশ্যন চি ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 43 ইয়াতে সুধিছে 11 ফাণ্ডামেণ্টেল ডিউটিজ ৱাজ এডেড বাই 86th এমেণ্ডমেণ্ট নেকি 86 ইয়াতে শুদ্ধ উত্তৰ য়েছ 86 ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 44 ঠিক আছে 44 ইয়াতে সুধিছে পঞ্চায়তী ৰাজ ইজ আণ্ডাৰ গতিকে পঞ্চায়তী ৰাজ যি আমাৰ ইনষ্টিটিউশ্যন সেইটো আমাৰ কোনটো পাৰ্টত উল্লেখ আছে তাকে সুধিছে অপশ্যন এটো ইয়াতে শুদ্ধ উত্তৰ নহয়
তাৰ পাছত আহি গ'ল য়েছ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ পাৰ্ট 9ত আছে যেটো 73rd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট অফ 1992ৰ জৰিয়তে আমাৰ সংবিধানত উল্লেখ কৰা হয় গতিকে আমাৰ কি কৰা হয় পঞ্চায়তী ৰাজ যি ইনষ্টিটিউচন তাক কনষ্টিটিউচনেল ষ্টেটাছ দিয়া হয় এতিয়া এই সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্যন নম্বৰ 45 ইয়াতে সুধিছে আৰবান লোকেল বডিজ কম আণ্ডাৰ গতিকে আৰবান লোকেল বডিজ যাক কি বুলি কোৱা হয় মিউনিচিপালিটিজ এটো আমাৰ কোনটো পাৰ্টত আছে পাৰ্ট 9A য়েছ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ আৰু আমাৰ যি 12টা শেডুল আছে আমাৰ সংবিধানত তাৰে যি শেডুল 12 তাতে এই মিউনিচিপালিটিৰ কথা অৰ্থাৎ আৰবান লোকেল বডিজৰ কথা উল্লেখ আছে এটা আপোনালোকে মনত ৰাখিব এতিয়া সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্যন নম্বৰ 46 ইয়াতে সুধিছে মিনিমাম এজ টু বিকম প্ৰেসিডেন্ট ইজ গতিকে ভাৰতৰ ৰাষ্ট্ৰপতি হ'বলৈ হ'লে মিনিমাম কিমান বছৰ বয়স হ'ব লাগিব 25 বছৰ নেকি 25 বছৰ শুদ্ধ উত্তৰ নহয় অপশ্যন বি দিয়া আছে 30 ওকে এটো আপোনালোকে মোক কি কৰিব এটো আপোনালোকে মই নকওঁ এটো আপোনালোকে মোক কমেন্ট সেকশনত জনাব ঠিক আছে আপোনালোকে কমেন্ট বিলাক কৰিব যেটো মই 75 টা মই এমসিকিউ ডিসকাস কৰি আছো ইয়াতে খুব বেছি মই 4টা বা 5টা আপোনালোকক কোৱেশ্যন সুধিম হেগিটা আপোনালোকে ধুনীয়াকৈ চাই মেলি কমেন্ট কৰিব কমেন্ট কৰিলে ময়ো ভাল লাগে মোৰো ভাল লাগে মানে নেক্সট ভিডিওটো আনিবলৈ আৰু আপোনালোকৰ মনত থকাৰ সম্ভাৱনা বহুত বেছি বাঢ়ি যায় ঠিক আছে এতিয়া সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে মিনিমাম এজ ফৰ লোকসভা মেম্বাৰ গতিকে লোকসভাৰ মেম্বাৰ লোকসভাৰ অৰ্থাৎ এমপি হ'বলৈ মিনিমাম কিমান বছৰ বয়স হ'ব লাগিব প্ৰাৰ্থীজনৰ 21 বছৰ নেকি 21 বছৰ ইয়াতে শুদ্ধ উত্তৰ নহয় য়েছ 25 বছৰ ইয়াতে শুদ্ধ উত্তৰ এতিয়া সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ মিনিমাম এজ ফৰ ৰাজ্যসভা গতিকে ৰাজ্যসভাৰ মেম্বাৰ হ'বলৈ হ'লে মিনিমাম কিমান বছৰ বয়স হ'ব লাগিব অপশ্যন এ দি আছে 21 বছৰ নহয় 25 বছৰ নহয় 30 বছৰ ইয়াতে শুদ্ধ উত্তৰ এতিয়া সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দা ভাইস প্ৰেসিডেন্ট ইজ এক্স অফিচিয়েল চেয়াৰম্যান অফ গতিকে আমাৰ যি ভাইস প্ৰেসিডেন্ট এক্স অফিচিয়েল চেয়াৰম্যান বুলি কোৱা হয় লোকসভাৰ নেকি লোকসভা ইয়াতে শুদ্ধ উত্তৰ নহয় ৰাজ্যসভা ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া সময় কোৱেশ্যন নম্বৰ 50 লৈ ইয়াতে সুধিছে দা এটৰ্নি জেনেৰেল ইজ এপইন্টেড আন্ডাৰ গতিকে এটৰ্নি জেনেৰেল যি এপইন্ট কৰা হয় হেতু আমাৰ সংবিধানৰ কোনটো আৰ্টিকলত উল্লেখ আছে আৰ্টিকল 74 নেকি আৰ্টিকল 74 ইয়াতে শুদ্ধ উত্তৰ নহয় য়েছ আৰ্টিকল 76 ইয়াতে শুদ্ধ উত্তৰ এতিয়া সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দা কনষ্টিটিউচন অফ ইণ্ডিয়া ইজ আমাৰ ভাৰতৰ সংবিধানখন ৰিজিড নেকি বহুত ৰিজিড নহয় অনলি ফ্লেক্সিবল নেকি অনলি ফ্লেক্সিবলও নহয় য়েছ পাৰ্টলি ৰিজিড এণ্ড পাৰ্টলি ফ্লেক্সিবল কিছু ক্ষেত্ৰত মানে আমাৰ ভাৰতৰ সংবিধানখন বহুত বেছি ৰিজিড হয় আৰু কিছু ক্ষেত্ৰত কিন্তু আমাৰ ভাৰতৰ সংবিধানখন বহুত বেছি ফ্লেক্সিবল হয় ঠিক আছে এতিয়া সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দা লংগেষ্ট ৰিটেন কনষ্টিটিউচন বিলংছ টু আটাইতকৈ দীঘল যিখন লিখিত সংবিধান সেইখন কি হয় সেইখন কাৰ হয় USA নেকি USA নহয় UK নহয় ইণ্ডিয়া ইয়াতে শুদ্ধ উত্তৰ এতিয়া সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্যন নম্বৰ 53 ঠিক আছে 53 লৈ আহিছো 53 ত সুধিছে সিটিজেনশিপ প্ৰভিজনছ আৰ আন্ডাৰ পাৰ্ট 1 নেকি পাৰ্ট 1 ইয়াতে শুদ্ধ উত্তৰ নহয় পাৰ্ট 2 ইয়াতে শুদ্ধ উত্তৰ কোৰ পৰা কলৈকে আছে আৰ্টিকল 5 ৰ পৰা 11 লৈকে আছে দেই মনত ৰাখিব এতিয়া সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে সিঙ্গল সিটিজেনশিপ ইজ বৰোড ফ্ৰম গতিকে আমাৰ ভাৰতত যি সিঙ্গল সিটিজেনশিপৰ কনসেপ্ট আছে হেতু কাৰ পৰা বৰো কৰা হৈছিল USA নেকি USA নহয় UK শুদ্ধ উত্তৰ এতিয়া সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দা ফাৰ্ষ্ট কনষ্টিটিউচনেল এমেণ্ডমেণ্ট ৱাজ মেড ইন গতিকে ফাৰ্ষ্ট কনষ্টিটিউচনেল এমেণ্ডমেণ্ট কেতিয়া কৰা হৈছিল তাকে ইয়াত সুধিছে 1950 চন নহয় 1951 চন য়েছ 1951 ইয়াতে শুদ্ধ উত্তৰ এতিয়া সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দা সুপ্ৰিম কোৰ্ট ইজ দা গতিকে সুপ্ৰিম কোৰ্ট কি হয় গাৰ্জিয়ান অফ পাৰ্লিয়ামেণ্ট নেকি এটো নহয় য়েছ অপশ্যন বি গাৰ্জিয়ান অফ কনষ্টিটিউচন ইয়াতে শুদ্ধ উত্তৰ এতিয়া সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দা হেড অফ দা ষ্টেট ইজ গতিকে ষ্টেটৰ হেড কি হয় এটো তাকেই সুধিছে এটো আপোনালোকে মোক কমেন্ট সেকশনত জনাব কি হয় দেই এতিয়া সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্যন নম্বৰ 58 ইয়াতে সুধিছে দা ৰিয়েল এক্সিকিউটিভ হেড ইজ গতিকে ৰিয়েল এক্সিকিউটিভ হেড কি হয় প্ৰেসিডেন্ট নহয় য়েছ প্ৰাইম মিনিষ্টাৰ ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্যন নম্বৰ 59 ইয়াতে সুধিছে বেসিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিন ৱাজ গিভেন ইন গতিকে বেসিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিন কাৰ জৰিয়তে পোৱা যায় গোলকনাথ কেছ নেকি নহয় কেশন এণ্ড ভাৰ্টি কেছ য়েছ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ কেশন এণ্ড ভাৰ্টি কেছটো কেতিয়া হৈছিল 1973 যাৰ জৰিয়তে মানে আমাৰ সংবিধানখন হাল হলনি কৰিব পাৰিব মানে এমেন্ড কৰিব পাৰিব কিন্তু কি কৰিব নোৱাৰিব বেসিক ষ্ট্ৰাকচাৰটো হলনি কৰিব নোৱাৰিব
ঠিক আছে এতিয়া এই সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 60 ইয়াতে সুধিছে ফাণ্ডামেণ্টেল ৰাইটছ কেন বি ছাছপেণ্ডেড ডিউৰিং গতিকে ফাণ্ডামেণ্টেল ৰাইটছসমূহ কেতিয়া ছাছপেণ্ড কৰিব পাৰি ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি সময়ত নেকি ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি সময় নহয় য়েছ নেশ্যনেল ইমাৰ্জেঞ্চি ইয়াতে শুদ্ধ উত্তৰ এতিয়া এই সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ আৰ্টিকল ডিলছ উইথ দ্য এপইণ্টমেণ্ট অফ দ্য প্ৰাইম মিনিষ্টাৰ গতিকে প্ৰাইম মিনিষ্টাৰ এপইণ্টমেণ্টৰ লগত কোনটো আৰ্টিকল জড়িত হৈ আছে আৰ্টিকল 72 নেকি আৰ্টিকল 72 নহয় 74 নহয় 75 ইয়াতে শুদ্ধ উত্তৰ এতিয়া এই সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য কাউন্সিল অফ মিনিষ্টাৰ্ছ ইজ কালেক্টিভলি ৰেছপন্সিবল টু গতিকে কাউন্সিল অফ মিনিষ্টাৰসমূহ কালেক্টিভলি ৰেছপন্সিবল হয় প্ৰেচিডেণ্ট নেকি নহয় প্ৰাইম মিনিষ্টাৰ নহয় লোকসভা য়েছ লোকসভা ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া এই সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হু প্ৰিজাইডছ অভাৰ দ্য জইণ্ট চিটিং অফ পাৰ্লিয়ামেণ্ট অপশ্যন এ দি আছে প্ৰেচিডেণ্ট নেকি প্ৰেচিডেণ্ট নহয় ভাইচ প্ৰেচিডেণ্ট নহয় প্ৰাইম মিনিষ্টাৰ নহয় স্পীকাৰ অফ লোকসভা য়েছ অপশ্যন ডি ইয়াতে শুদ্ধ উত্তৰ আৰু এই জইণ্ট চিটিং কেতিয়া কৰা হয় আমাৰ মানে দুইটা হাউচৰ মাজত কেতিয়াবা কিবা ইম্পৰ্টেণ্ট কথা থাকিলে এখন মানে চিটিং কৰা হয় আৰু তাতে কি হয় আমাৰ যি স্পীকাৰে তাতে প্ৰিজাইড কৰে এতিয়া এই সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 64 ইয়াতে সুধিছে হুইচ এমেণ্ডমেণ্ট ৰিডিউচ দ্য ভোটিং এজ ফ্ৰম 21 to 18 years অপশ্যন য়েছ এইটো আপোনালোকে হয়তো গম পায় এইটো বহুতবাৰ পঢ়োৱা হৈছে এইটো আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব এতিয়া এই সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য কনচেপ্ট অফ ছিংগল চিটিজেনশ্বিপ ইন ইণ্ডিয়া ছিগনিফাইজ ডুৱেল নেশ্যনেলিটি এলাউড নেকি এইটো নহয় অনলি ইউনিয়ন চিটিজেনশ্বিপ য়েছ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ এতিয়া এই সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ বডি ছেটেলছ ডিছপিউটছ বিটুইন চেণ্টাৰ এণ্ড ষ্টেটছ গতিকে চেণ্টাৰ আৰু ষ্টেটৰ মাজত যদি ডিছপিউট হয় সেইসমূহ কোনে ছেটেল কৰাত সহায় কৰে হাইকোৰ্ট নেকি নহয় পাৰ্লিয়ামেণ্ট নহয় সুপ্ৰিম কোৰ্ট ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে মনত ৰাখিব এতিয়া এই সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য টেনিয়ৰ অফ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইজ অপশ্যন এ দি আছে 4 years ইয়াতে শুদ্ধ উত্তৰ নহয় য়েছ 5 years ইয়াতে শুদ্ধ উত্তৰ এতিয়া এই সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হু এডমিনিষ্টাৰ্ছ দ্য ওথ অফ অফিচ টু দ্য প্ৰেচিডেণ্ট অপশ্যন এ দিয়া আছে প্ৰাইম মিনিষ্টাৰ নহয় ভাইচ প্ৰেচিডেণ্ট নহয় চিফ জাষ্টিচ অফ ইণ্ডিয়া ইয়াতে শুদ্ধ উত্তৰ এতিয়া এই সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 69 ইয়াতে সুধিছে হুইচ আৰ্টিকল প্ৰভাইডছ ফৰ দ্য ইম্পিচমেণ্ট অফ দ্য প্ৰেচিডেণ্ট গতিকে আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতিক যি ইম্পিচ কৰা হয় সেই ইম্পিচমেণ্টৰ কথা কোনটো আৰ্টিকলত উল্লেখ আছে আৰ্টিকল 52 নেকি আৰ্টিকল 52 ইয়াতে শুদ্ধ উত্তৰ নহয় 56 নহয় 60 নহয় য়েছ 61 ইয়াতে শুদ্ধ উত্তৰ কিন্তু আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতিক এতিয়ালৈকে এবাৰো কিন্তু ইম্পিচমেণ্ট কৰা হোৱা নাই দেই এইটো আপোনালোকে মনত ৰাখিব এতিয়া এই সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 70 ইয়াতে সুধিছে দ্য ফাৰ্ষ্ট ওমেন গভৰ্ণৰ অফ এন ইণ্ডিয়া ষ্টেট ৱাজ ইয়াতে অপশ্যন এ দি আছে সৰোজিনী নাইডু য়েছ সৰোজিনী নাইডু ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া এই সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 71 ইয়াতে সুধিছে দ্য ইউনিয়ন বাজেট ইজ প্ৰেজেণ্টেড বাই গতিকে আমাৰ যি ইউনিয়ন বাজেট সেই ইউনিয়ন বাজেট কোনে প্ৰেজেণ্ট কৰে অপশ্যন এ দি আছে প্ৰাইম মিনিষ্টাৰ নহয় প্ৰেচিডেণ্ট নহয় য়েছ ফাইনেন্স মিনিষ্টাৰ ইয়াতে শুদ্ধ উত্তৰ এতিয়া এই সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ কমিটি ৰিকমেণ্ডেড দ্য এণ্টি ডিফেকশ্যন ল এইটো কি হ'ব বাৰু এইটো আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব ঠিক আছে মই আপোনালোকক খুব বেছি কিমান দিছোঁ 4টা বা 5টা দিছোঁ কমেণ্ট ছেকশ্যনত জনাবলৈ সেইকেইটা আপোনালোকে জনাব দেই এতিয়া সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ আৰ্টিকল প্ৰভাইডছ ফৰ অফিচিয়েল লেংগুৱেজ অফ দ্য ইউনিয়ন অপশ্যন এ দি আছে 343 নেকি য়েছ অপশ্যন এটো ইয়াতে শুদ্ধ উত্তৰ এতিয়া এই সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য ইমাৰ্জেঞ্চি প্ৰভিজনছ of the Indian Constitution are inspired from option A দি আছে USA নহয় UK নহয় yes Germany ইয়াতে শুদ্ধ উত্তৰ এতিয়া এই সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ 74 টো ক'লো নে yes 74 টো ক'লো আজি পিছৰ প্ৰশ্ন তথা আজি অন্তিমটো প্ৰশ্নলৈ ইয়াতে সুধিছে which schedule deals with allocation of seats in ৰাজ্যসভা অপশ্যন এ দি আছে 3rd schedule নেকি এটো শুদ্ধ উত্তৰ নহয় yes অপশ্যন বি 4th schedule ইয়াতে শুদ্ধ উত্তৰ গতিকে আজিলৈ ইমানেই আৰু আপোনালোকে ভিডিওটো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব ভিডিওটো ভাল পালে নিশ্চয় এটা লাইক কৰিব আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত এটা শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে আশা কৰিছোঁ বহুত ভালকৈ পঢ়া শুনা কৰি আছে আপোনালোকৰ এক্সাম ভালেই হ'ব আৰু পৰৱৰ্তী সময়ত যাতে ইয়াৰ পিছৰ পাঠসমূহ মিছ নকৰে তাৰ কাৰণে এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ